নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক জিটেক ইউটিউব চেনেললৈ স্বাগতম। আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ যদি মীন ৰাশি অক্টোবৰৰ 23 তাৰিখৰ পৰা 28 তাৰিখলৈ আহিব পাৰে ভয়ংকৰ বিপদ। হয়, ভয়ংকৰ বিপদ। আপুনি সাৱধান নহ'লে পৰিব পাৰে মহা বিপদত। এতিয়া আমি কেনেধৰণৰ বিপদ আহিব পাৰে সেই বিষয়ে আলোচনা কৰিম। 1. ধন ক্ষতিৰ সম্ভাৱনা। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ ধন ক্ষতি হ'ব পাৰে। অৰ্থনৈতিক দিশে বেছি ধন বিনিয়োগৰ পৰা বিৰত থাকক, বিশেষকৈ 23 অক্টোবৰৰ পৰা 28 অক্টোবৰলৈ। শাৰীৰিক অসুবিধা। চন্দ্ৰ তুলাৰ পৰা বৃশ্চিকলৈ সঞ্চাৰেৰে মীন ৰাশিৰ ষষ্ঠ আৰু অষ্টম ঘৰত প্ৰভাৱ পৰি গোটেই সপ্তাহ পেট বা শ্বাস প্ৰশ্বাস সংক্ৰান্তত অসুবিধা দেখা দিব পাৰে। তৃতীয়তে, মনস্তাত্ত্বিক চাপ আৰু বিভ্ৰান্তি। ৰাহু শনিৰ যুগল প্ৰভাৱ। আপোনাৰ মন এক ধৰণৰ চিন্তা, ভয়, বিভ্ৰান্তি জন্ম হ'ব পাৰে। অযথা চিন্তা নকৰিব। 4. সম্পৰ্কৰ উত্থান পতন। বুধ আৰু শুক্ৰৰ স্থান পৰিৱৰ্তন আৰু চন্দ্ৰৰ বৃশ্চিক প্ৰৱেশেৰে আপোনাৰ ভাৱনাত বিশৃংখলতা আহিব পাৰে। আপুনি ভুল বুজাবুজি আৰু তৰ্ক বিতৰ্কৰ পৰা আঁতৰত থাকক। 30 অক্টোবৰৰ পৰা 28 অক্টোবৰলৈ মীন ৰাশিয়ে ল'ব লগা সাৱধানতা। 1. ধ্যান আৰু প্ৰাৰ্থনা। হয় বন্ধু বান্ধৱীসকল, ধ্যান আৰু প্ৰাৰ্থনা মন শান্ত ৰাখিব। 2. আৰাম আৰু বিশ্বাস মানসিক চাপ কমাব। 3. ধন ব্যৱহাৰত সাৱধান, খৰচৰ আগত ভাবিব। 4. ভ্ৰমণ এৰিব, বিশেষকৈ ৰাতি দূৰণিবতীয়া যাত্ৰা। শুভ দিন 29 অক্টোবৰৰ পৰা পুনৰ ভাগ্যৰ দিশত অগ্ৰসৰ হ'ব। ওম নমঃ শিৱায়। মহাদেৱে সকলোকে মংগল কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।